আমাৰ নতুন শিক্ষক আছোঁ, নতুন প্ৰজন্মৰ শিক্ষক আছোঁ, আমি মানে পঢ়াম বুলিহে আমি ডিউটিত জইন কৰিছিলোঁ। কিন্তু এতিয়া ডিউটিত জইন কৰি এনেকুৱা হৈছে যে পঢ়াব নোৱাৰোঁ, ইমান বোজা দিছে আমাক। দিনত ইমান 4-5টা নটিচ আহে, অমুক কৰিব লাগে, তেনেকুৱাকৈ মানে পঢ়া বাদ দি বাকী চব কাম হৈ আছে, পঢ়াব পৰা নাই। এয়া এগৰাকী শিক্ষকৰ মৰ্মবেদনা। মনত বহু আশা লৈ এওঁৰ দৰে বহুজনে বিদ্যালয়ত যোগদান কৰিছিল। বিদ্যালয়ত এইসকল শিক্ষকে এতিয়া বাকী সকলো কাম কৰে, কেৱল ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবহে পৰা নাই। ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে এটাই টেনশ্যন থাকে, বজাৰটো কিনি আনিব লাগিব। তাৰপিছত চব কামবিলাক থাকিব, আপোনাৰ FLNৰ কাম থাকে, প্লাছ এই বেলেগ FLNৰ কিতাপবোৰ থাকে। এওঁলোকৰ ক্লাছৰ নিজা কিতাপ 3-4খনকৈ কিতাপ আছে, সেইবিলাকো থাকে। কেতিয়াবা কিতাপ আনিব যাব লাগে, কেতিয়াবা আকৌ গছপুলি আনিব যাব লাগে। এনেদৰে চলিছে এতিয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থা। এজনীয়া শিক্ষকেৰে চলি আছে হাজাৰ হাজাৰ বিদ্যালয়। এজন শিক্ষক হোৱাৰ বাবেই অসুখ বিসুখ হ'লেও আহিব লাগে বিদ্যালয়লৈ। CL ল'ব নোৱাৰা হৈছোঁ, প্লাছ নিজৰ যিখিনি প্ৰাপ্য ছুটি সেইখিনিৰ পৰা বঞ্চিত হৈছোঁ। প্লাছ এই ল'ৰা ছোৱালীখিনিৰ মুখৰ ফালে চাই আকৌ CLটো নলওঁ, কেতিয়াবা বেমাৰ আজাৰ হ'লেও তেনেকৈ আহিব লগা হয়। শিক্ষকটো নায়েই, সেইকাৰণে মানে আমি একেলগে বহাই লৈছোঁ যাতে ল'ৰা ছোৱালীখিনিক দৃষ্টি ৰাখিব পাৰোঁ, নহ'লে। তেন্তে কেনেদৰে এইসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে প্ৰাথমিক শিক্ষা? এইখন কলিয়াবৰৰ শালনা চাহ বাগিচাৰ মিলন বস্তি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়ৰ গৃহটো ঠিকেই আছে, কিন্তু এজনীয়া শিক্ষকেৰে চলি থকাৰ বাবে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰী। খালি ৰানিংহে কৰাই আছে, ইয়াত মই শিক্ষা ফালে মানে একাডেমিক চাইডটো মই একো ডেভেলপ কৰিব পৰা নাই। এজনীয়া শিক্ষকে মই MDM চলাব লাগে, স্কুলৰ অন্যান্য দিশসমূহ চাব লাগে, লগতে অফিচিয়েল কামখিনিও আছে, ক্লাছ আছে। গতিকে কমানৰ পৰা 5লৈকে মুঠ 6টা ক্লাছ এজন শিক্ষকে চলোৱাটো অসম্ভৱ। শিক্ষাগুৰুৰ স্পষ্ট অভিযোগ, শিক্ষানীতিৰ মতে কাম কৰিব পৰা নাই শিক্ষকসকলে। 3, 4, 5 ইহঁতে অলপ বুজি পায়, ইহঁতক বুজাব পাৰে, কিন্তু ইয়াৰ পিছত যিখিনি কমান 1, 2 ইহঁতক বুজাবৰ কাৰণে বেছি সময় লাগে। আৰু এতিয়া শিক্ষাৰ যিটো নীতি, শিক্ষানীতিৰ মতে আমি কমান 1, 2 বেছি গুৰুত্ব দিব লাগে। এইবাৰ এই বিদ্যালয়খনলৈ মন কৰক, বিদ্যালয় নে গৰুৰ গোহালি ধৰিবই নোৱাৰি। ভালদৰে মন কৰকচোন বিদ্যালয়খনৰ অৱস্থা। ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ জয়গান গোৱাৰ সময়তেই প্ৰতিদিন টাইমৰ কেমেৰাত ধৰা পৰিছে বিদ্যালয়সমূহৰ প্ৰকৃত ছবি। ধেমাজি জিলাৰ জোনাইৰ মুকৰংচেলেক শিক্ষাখণ্ডৰ 2 নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয় এইখন। ছাত্ৰ ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চ, ৰান্ধনীশাল তথা অনাময় ব্যৱস্থাৰ কথা বাদেই দিলোঁ। বৰষুণৰ বতৰত ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে শিক্ষা গ্ৰহণ কৰে সেই কথা ভাবিবই নোৱাৰি। বৰষুণৰ বতৰত একদম ঠাণ্ডা হাৱাটো বেছি আহে, এইফালে চৰ এৰিয়াত আহে, পাৰে অলপ চলপ পাৰিলেও কিতাপবিলাক ভিজি যায়, বহি ভিজি যায়। এয়া নুমলীগড়ৰ এখন বিদ্যালয়ৰ দৃশ্য। পৰ্যাপ্ত ডেস্ক বেঞ্চৰ অভাৱত মাটিতে বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। বৰষুণ দিলেই ৰান্ধনীশাললৈ যাব লগা হয় ছাত্ৰ ছাত্ৰীসকল। য'ত আমি শিক্ষা গ্ৰহণ কৰিব লাগে, সেই শিক্ষা গ্ৰহণ কৰিবলগীয়া জেগাস্থলীটোৱে আমাৰ নাই, আছে কিন্তু একেবাৰে জৰাজীৰ্ণ। কিন্তু ধৰক বৰষুণ হ'লে ল'ৰা ছোৱালী তিতে, আমি যাওঁগে কয়, আমি কি কৰিম? এইখন মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ কাশীপুৰ কলনী প্ৰাথমিক বিদ্যালয়। দৰ্জাৰ বেৰা, মুধচেৰে আকাশৰ তৰা গণিব পৰা চালি আৰু ডেস্ক বেঞ্চৰ অভাৱত মাটিত বহিয়েই শিক্ষা গ্ৰহণ। এয়াই আজিৰ তাৰিখত অসমৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবি। বৰষুণ দিলে আমাৰো শান্তি নাই, ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ শান্তি নাই, বন্ধৰ নিচিনাই হয়। এবাৰ শুনিছিলোঁ আমাৰ লিষ্টত নাম আহিছে, দেখুৱাইছিলে আমাৰ ভেণ্ডৰ এজনে, পিছত গৈ পইচা সোমোৱা নাই, বহুত দিন চালো পইচা নাই, পিছত গৈছো কোনে আপোনাৰ মানে অন্তৰ্ধান। মই নিজে চকুৰে চাইছো, মোক দেখুৱাইছে আমাৰ স্কুলৰ নাম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।